বান কিমান ভয়াবহ হ'ব পাৰে ধাৰাসাৰ বৰষুণৰ পিছত এই দৃশ্য এই মুহূৰ্তত পোহৰলৈ আহিছে এটা শিহৰণকাৰী দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো ধাৰাসাৰ বৰষুণৰ পিছত এইদৰেই বানত উঠি গৈছে অটো বানত উঠি গৈছে দুচকীয়া বাহন স্কুটাৰ এয়া চাওক বানৰ কি প্ৰচণ্ড সুত এটা গলিত এনেদৰেই সুত নামি অহা দেখিবলৈ পোৱা গৈছে পানীৰ সুত আৰু পানীৰ সুতে সকলো উটুৱাই নিছে আমি দৃশ্যাংশটো আপোনালোকক দেখুৱাইছো এয়া চাওক এখন স্কুটি আৰু তাৰ সন্মুখৰো এখন স্কুটি অৰ্থাৎ দুখনকৈ স্কুটি এই মুহূৰ্তত উঠি গৈছে আৰু তাৰ সমান্তৰালকৈ এখন অটো উঠি গৈছে এখন চাৰিচকীয়া বাহনো উঠি গৈছে এয়া চাওক অটো দুখনকৈ অটো উঠি যোৱা দেখিবলৈ পোৱা গৈছে অটো উঠি গৈছে সকলো আচবাব উঠি গৈছে এক অৱৰ্ণনীয় অৱস্থা অভাৱনীয় অৱস্থাৰ সৃষ্টি হৈছে দৃশ্যাংশটো চাওক কি এক ভয়াৱহ দৃশ্য ঘন জনবসতিপূৰ্ণ অঞ্চলত গুজৰাটত বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে পানীৰ সুত চাওক বৰ্তমান অৱস্থাত আৰু আতংক নামি আহিছে গুজৰাটৰ বিস্তীৰ্ণ অঞ্চলৰ জনতাৰ মাজত আমি এটা দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কিদৰে বানত উঠি গৈছে সেই দৃশ্যাংশটো আপোনালোকে চাওক আমি আন এটা দৃশ্যাংশ আপোনালোকক দেখুৱাম এই দৃশ্যাংশটো চাওক কিদৰে পানীৰ সুতে কেইদিনমানৰ পূৰ্বে নিৰ্মাণ কৰা এটা পথ উটাই লৈ গৈছে সেই দৃশ্যাংশটো আপোনালোকক দেখুৱাইছো সম্পূৰ্ণৰূপে এটা পথ উঠি গৈছে কোনো ধৰণৰ চিহ্ন কাম নোহোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে আৰু গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ যিহেতু গুজৰাটৰ তেখেতৰ গৃহ ৰাজ্য আৰু প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যত বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰীৰ গৃহমন্ত্ৰীৰ গৃহ ৰাজ্যত এই ধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এটা নৱনিৰ্মিত পথ বানে উটুৱাই নিছে হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলত প্ৰায় দুদিন ধৰি অব্যাহত আছে বানৰ পৰিস্থিতি সকলো উঠি গৈছে এয়া চাওক